Hello everyone, welcome to Exam Sastras. Today we are going to discuss the current affairs from 12 December to 15 December. Today our first topic is India-UK Defense Partnership. So what is the context? India and United Kingdom are deepening defense cooperation through joint exercises and a 10-year defense industrial roadmap signaling a stronger Indo-Pacific partnership. So কি কৈছে ইয়াত মেইন হেৰিটো যে ইণ্ডিয়া আৰু ইউনাইটেড কিংডমে নিজৰ ডিফেন্স কৰ্পৰেশ্যনৰ কাৰণে কিছুমান পদক্ষেপ লৈছে, যেনে জইণ্ট এক্সাৰচাইজেছ কিছুমান কৰিব আৰু এটা 10 বছৰৰ ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল ৰোডমেপ এটা কৰিছে, য'ত ডিফেন্স ৰিলেটেড কাম কিছুমান কৰা হ'ব। ইণ্ডিয়া ইউকে ডিফেন্স পাৰ্টনাৰশ্বিপৰ কিছুমান পইণ্ট আছে। নম্বৰ 1 হ'ল অপাৰেশ্যনেল ইণ্টাৰ অপাৰেবিলিটি। ৰেগুলাৰ হাই এণ্ড এক্সাৰচাইজেছ ষ্ট্ৰেংথেন জইণ্ট ৱাৰ ফাইটিং স্কিলছ এণ্ড ট্ৰাষ্ট। মানে কি কিছুমান একেলগে কৰিব, যেনেকৈ হেৰি কিছুমান এক্সাৰচাইজ কিছুমান লাইক অজয় ৱাৰিয়াৰ 2025। তাত কি হ'ব, সিহঁতে একেলগে ইণ্ডিয়ান আৰ্মি আৰু ইউকেৰ আৰ্মি হওক বা নেভেল হওক, সিহঁতে একেলগে কিছুমান ট্ৰেইনিং কৰিব যাতে ডিফেন্সৰ কাৰণে হেৰি হয় আৰু যেনেকৈ অজয় ৱাৰিয়ৰ এটা য'ত সেইটো এই নৱেম্বৰ মাহত হৈছে ৰাজস্থানত। ঠিক তেনেকৈ ছেকেণ্ড নম্বৰটো হ'ল মেৰিটাইম কৰ্পৰেশ্যন, শ্বেয়াৰ্ড ইণ্ডো পেচিফিক প্ৰায়ৰিটিছ। কিছুমান ইণ্ডিয়া আৰু পেচিফিক ৰিজনৰ প্ৰায়ৰিটিৰ ওপৰত কিছুমান মেৰিটাইম মানে কি সাগৰীয়, যেনেকৈ কংকণ 2025 বুলি এটা এক্সাৰচাইজ কৰা হৈছিল, য'ত ইণ্ডিয়ান নেভি আৰু ইউকেছ ৰয়েল নেভিয়ে এই বছৰ অক্টোবৰ মাহত একেলগে এটা হেৰি কৰিছিল, এক্সাৰচাইজ এটা কৰিছিল, য'ত ইণ্ডিয়াৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ INS বিক্ৰান্ত আৰু ইউকেৰ HMS প্ৰিন্স অফ ৱেলছ সিহঁতৰ মাজত এটা মানে এক্সাৰচাইজ সিহঁতে প্ৰেক্টিছ কৰিছিল। আৰু 3 নম্বৰ পইণ্টটো ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল চিনাৰ্জি, কমপ্লিমেণ্টাৰী ষ্ট্ৰেংথছ এলাউ প্ৰডাকশ্যন। মানে একেলগে কিছুমান কৰা পদক্ষেপত সিহঁতক প্ৰডাকশ্যনত সহায় কৰিব ধেৰ মানে ডিফেন্স ৰিলেটেড বস্তু, লাইক 10-year ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল ৰোডমেপ ছাপোৰ্ট মেক ইন ইণ্ডিয়া হুৱাইল বুষ্টিং ইউকেছ ডিফেন্স মেনুফেকচাৰিং। কি হ'ব, একেলগে কৰিলে ইণ্ডিয়াৰ ডিফেন্স ৰোডমেপটো ষ্ট্ৰং হ'ব, মেক ইন ইণ্ডিয়াৰ কিছুমান আমি ডিফেন্স ৰিলেটেড বস্তু আমি বনাবলৈ হেৰি হ'ম, লগতে ইউকেৰো ডিফেন্স ছেক্টৰটো বুষ্ট হ'ব। 4 নম্বৰ পইণ্টটো হ'ল হাই ভেলু ডিফেন্স ডিল। এক্সাম্পল, এটা 3 মিলিয়ন পাউণ্ডৰ লাইট ৱেইট মাল্টি ৰ'ল মিছাইল টু ইণ্ডিয়ান আৰ্মি এটা ডিল হৈছে, য'ত ইণ্ডিয়ান আৰ্মিক লাইট ৱেইট মাল্টি ৰ'ল মিছাইল দিব আমাক হেৰিয়ে ইউকেৰ পৰা। 5th পইণ্ট হ'ল এডভান্স টেকন'লজি কলাবৰেশ্যন, UK ইণ্ডিয়া কৰ্পৰেশ্যন অন মেৰিটাইম ইলেক্ট্ৰিক প্ৰপালশ্যন ফৰ ইণ্ডিয়ান নেভেল প্লেটফৰ্ম। তাৰপিছত পটেঞ্চিয়েল কি আছে, পটেঞ্চিয়েল অফ ইণ্ডিয়া UK ডিফেন্স পাৰ্টনাৰশ্বিপ। নম্বৰ 1টোৱে হ'ব ইণ্ডো পেচিফিক ষ্টেবিলিটি, সেই ইণ্ডো পেচিফিক ৰিজনটোৰ ষ্টেবিলিটি এটা আহিব। ছেকেণ্ডটো হৈ গ'ল কাউণ্টাৰ টেৰৰ এণ্ড ইণ্টেলিজেঞ্চ, যে টেৰৰিজিমক কাউণ্টাৰ কৰিবলৈ আৰু ইণ্টেলিজেঞ্চ পাব যিখিনি টেৰৰ ৰিলেটেড ইভেণ্টবোৰৰ আগতে, সেইখিনিৰ কাৰণে এটা ডাঙৰ হেৰি হ'ব, লাইক ডিপাৰ ইনফৰমেশ্যন শ্বেয়াৰিং এণ্ড জইণ্ট ট্ৰেইনিং এনহেন্স ইণ্ডিয়া UK কেপেবিলিটি টু টেকেল ক্ৰছ বৰ্ডাৰ টেৰৰিজিম এণ্ড ইমাৰ্জিং হাইব্ৰিড থ্ৰেটছ। 3 নম্বৰ পইণ্টটো হৈ যাব ৰেজিলিয়েণ্ট ছাপ্লাই চেইন, এটা আমাৰ ষ্ট্ৰং ছাপ্লাই চেইন এটা আহি যাব। 4 নম্বৰ পইণ্ট হিউমেনিটেৰিয়ান অপাৰেশ্যনছ, কম্বাইন এক্সপাৰ্টাইজ ইন লজিষ্টিক এয়াৰলিফ্ট এণ্ড ডিজাষ্টাৰ ৰিলিফ বুষ্ট জইণ্ট ৰেছপন্স কেপাচিটি ফৰ ৰিজনেল ক্ৰাইচিছ ফ্ৰম ইভাকুৱেশ্যনছ টু নেচাৰেল ডিজাষ্টাৰ। আমাৰ যেনেকৈ ইণ্ডিয়ান আৰ্মিয়ে হওক বা ফ'ৰ্চে আমাক যিখিনি বিপদৰ সময়ত বেলেগ বেলেগ কাণ্ট্ৰীত গৈ হেল্প কৰিছে ন, তো সেইখিনিত মানে আমাৰ এটা হেৰি হৈ যাব, আৰু এটা মানে বুষ্ট হৈ যাব, আমি এক্সপাৰ্টাইজ হৈ যাম কিছুমান লজিষ্টিকত। 5th নম্বৰ পইণ্টটো হ'ব কি ইমাৰ্জিং টেক গভৰ্নেন্স, কৰ্পৰেশ্যন ইন চাইবাৰ AI এনেবল ডিফেন্স ছিষ্টেম এণ্ড স্পেচ ডমেইন এৱাৰনেছ হেল্প শ্বেয়াৰ গ্ল'বেল নৰ্মছ ফৰ ৰেছপনচিবল মিলিটাৰী টেকন'লজি ইউজ। ঠিক আছে, এতিয়া নেক্সট আমাৰ টপিকটো আছে আজি থাইলেণ্ড কম্বোডিয়া বৰ্ডাৰ টেনশ্যন। কণ্টেক্সটো আমি চাওঁ কি আছে, ৰিনিউড ফাইটিং হেজ ইৰাপ্টেড এলং দ্য থাইলেণ্ড কম্বোডিয়া বৰ্ডাৰ উইথ আৰ্টিলাৰী ৰকেটছ ড্ৰোনছ এণ্ড এয়াৰ ষ্ট্ৰাইকছ ইউজ বাই বোথ ছাইডছ কজিং ৰাইজিং চিভিলিয়ান এণ্ড মিলিটাৰী কেজুৱেলিটিছ। কি হৈছে, থাইলেণ্ড আৰু কম্বোডিয়াত দেখুওৱা হৈছে মেপত, এইটো থাইলেণ্ড এণ্ড কম্বোডিয়া ন,
তো তাৰ এটা পাৰ্টত এটা ক্লেছ এটা হৈছে। ক্লেছটো কি হৈছে আমি ইয়াত এতিয়া পঢ়িলে গম পাম। তো সেইটোৰ ওপৰতে হয় এইটো নেক্সট পইণ্ট হেৰিটো এবাউট থাইলেণ্ড কম্বোডিয়া বৰ্ডাৰ টেনশ্যন কি হৈছে হোৱাট ইজ দ্য কনফ্লিক্ট এ লং ৰানিং বৰ্ডাৰ ডিছপিউট এলং দেয়াৰ 817 কিলোমিটাৰ আনডিমাৰ্কেটেড ফ্ৰণ্টিয়াৰ ৰুটেড ইন কলনিয়েল এৰা মেপিং এটা ডিছপিউট হৈছে কোনটোত 817 কিলোমিটাৰ আনডিমাৰ্কেটেড ফ্ৰণ্টিয়াৰ এটা য'ত ভালকৈ ডিমাৰ্কেশ্যন হোৱা নাই মানে তাত এটা বহুত দিনৰ পৰা এটা ডিছপিউট এটা হৈ আছে কাৰ মাজত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত both sides claim sovereignty over specific stretches near ancient temple complexes and forested highland কি আছে দুটা চাইডেই মানে ক্লেইম কৰে এইটো আমাৰ হয় থাইলেণ্ডো কয় সেই মন্দিৰৰ এৰিয়াটো আমাৰ হয় কম্বোডিয়াও কয় তাহাঁতৰ হয় তো সেইটোৰ মাজতেই মানে দুটাৰ এটা টেনশ্যন চলি আছে বহুত বছৰৰ পৰা এতিয়া আমি হিষ্ট্ৰীটো চাওঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ড কলনিয়েল এৰা মেপিং 1907 দ্য বৰ্ডাৰ ৱাজ ফাৰ্ষ্ট মেপ বাই ফ্ৰান্স প্ৰথম ফ্ৰান্সেই বৰ্ডাৰটো মেপ কৰিছিল কলনিয়েল ৰুলাৰ অফ কম্বোডিয়া যেতিয়া সিহঁতে কম্বোডিয়াত ৰুল কৰিছিল ইন 1907 দেন দ্য থাইলেণ্ডৰ তেতিয়া নাম আছিল চিয়াম বুলি লেটাৰ কণ্টেষ্টেড পাৰ্টছ অফ দিছ মেপ স্পেচিয়েলি এৰাউণ্ড এনচিয়েণ্ট টেম্পলছ এণ্ড হাই গ্ৰাউণ্ডছ পিছত থাইলেণ্ডে ক্লেইম কৰিব ল'ল মানে নাম্বাৰ 2 আছে কি প্ৰিয়া বিহাৰ টেম্পল ডিছপিউটছ ইন 1962 দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ এইটো হেৰিত আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ হক বুলি এখন জেগা আছে তাত আছে দেই সিহঁতে কি কৰিছে সিহঁতে সেইটো প্ৰিয়া বিহাৰ টেম্পলটো কম্বোডিয়াক দি দিছে এৱাৰ্ডেড দ্য প্ৰিয়া বিহাৰ টেম্পলটো কম্বোডিয়া বাট থাইলেণ্ড ডিছপিউটছ পাৰ্টছ অফ ছাৰাউণ্ডিং টেৰিটৰী বাট সেই এৰিয়াটো মন্দিৰটো মানে ক'ত আছে সেই যোনটো থাইলেণ্ড আৰু কম্বোডিয়াৰ যোনখিনি ডিছপিউটেড লাইন সেই তাতে আছে মানে মন্দিৰটো তো সেইটোৱে তাত আকৌ এটা মানে সেই মন্দিৰটোৰ কাৰণেও মানে এটা ডিছপিউট হৈ আছে ইন 2013 দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ৰিএফাৰ্ম কম্বোডিয়াৰ ছভেৰেণ্টি কিন্তু কি কৰিছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে কম্বোডিয়াকে ছভেৰেণ্টিখিনি দিছে যে সেই মন্দিৰটোৰ অভাৰ লেণ্ড এৰাউণ্ড দ্য টেম্পল এণ্ড আক্স থাইলেণ্ড টু উইথড্ৰ ফ'ৰ্চেছ আৰু থাইলেণ্ডক কৈছে যে আপোনালোকে ফ'ৰ্চখিনি উইথড্ৰ কৰক কিন্তু বাট বেংকক হেজ কুৱেশ্যন দ্য ৰুলিং স্ক'প বাট বেংককে মানে এইটো নামানে মানে থাইলেণ্ড মানে বেংকক হৈ গ'ল থাইলেণ্ডৰ কেপিটেল সিহঁতে এইটো মানি লোৱা নাই থাৰ্ড পইণ্ট আছে কি পিৰিয়ডিক আৰ্ম ফ্লেয়াৰ আপছ মেজৰ ক্লেছেছ অকাৰ্ড ইন 2008 to 2011 including a deadly artillery exchange in 2011 along Priya Vihar and nearby temples killing soldiers and civilians and displacing thousands সেইটোৱে আৰু কি হৈছে 2008 পৰা 11 ভিতৰত মানে এয়া হৈ আছে মানে সিহঁতৰ মাজত ডিছপিউটছ এটা য'ত মানুহ মাৰা মাৰি সেয়াই হৈ আছে আৰু ক'ত টেম্পলৰ ওচৰ পাজৰ এৰিয়া ৰিচেণ্ট এস্কেলেশ্যন ইন 2005 এই ৰিচেণ্ট হৈছে এইটো টেনশ্যন ৰ'জ আফটাৰ মে 2025 স্ক্ৰিমিচিং এণ্ড এ থাই চ'লজাৰ্ছ ডেথ এটা থাই চ'লজাৰৰ ডেথ হৈ গ'ল তেতিয়াৰ পৰা ফ'ল'ড বাই ষ্ট্ৰিকৰ বৰ্ডাৰ মেজাৰ এণ্ড ট্ৰেড বেন এইটো ৰিচেণ্ট হৈছে এই বছৰ মে মাহত ঠিক আছে এতিয়া আমি চাম প্লেচেছ এণ্ড এৰিয়াছ আণ্ডাৰ টেনশ্যন নাম্বাৰ 1 আছে কি সেইটো প্ৰিয়া বিহাৰ ৰিজন বুলি হিলটপ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ টেম্পল এণ্ড ছাৰাউণ্ডিং হাই গ্ৰাউণ্ড ৰিমেইন চিম্বলিক এণ্ড ষ্ট্ৰেটেজিক প্লেচ পইণ্ট সেই মন্দিৰটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ হয় তো সেই তাৰ ওচৰে পাজৰে হৈ আছে আৰু প্ৰব্লেমটো মন্দিৰটোৰ ওচৰে পাজৰ এৰিয়াতে নেক্সট পইণ্ট হৈ গ'ল কি মেকং ৰিভাৰ ইজ দ্য মেজৰ ৱাটাৰৱে ইন প্ৰিয়া বিহাৰ প্ৰভিন্স ফিচাৰিং ছিগনিফিকেণ্ট স্পটছ লাইক দ্য প্ৰিয়া নিমিট ৱাটাৰফল অ'কে মেকং ৰিভাৰৰ এটা কি মানে আমাৰ ফটোখনত তুমি চাব পাৰিবা প্ৰিয়া বিহাৰ কোনটো আছে টেম্পলটো ক'ত আছে ন থাইলেণ্ড আৰু কম্বোডিয়াৰ সেইটো বৰ্ডাৰটো অলপ ব্লু কালাৰত দেখুওৱা হৈছে তো এইখিনি আমি যাব লাগিব মেকং নৈৰ পৰা এটা কি হৈছে তাত এটা মেকং নৈৰ পৰা এটা তাত ৱাটাৰফল এটা হৈছে ন ৱাটাৰফল এটা আছে সেইটো এটা ছিগনিফিকেণ্ট স্পট হয় আমি জানিব লাগিব আৰু নেক্সট নাম্বাৰ 2 হৈ গ'ল বৰ্ডাৰ প্ৰভিন্সেছ থাইলেণ্ড কোনকেইটা প্ৰভিন্স আছে চুৰিন বুলি আছে বুৰিৰাম চাকিয়াও চিচাকেট ট্ৰাট ৰিপৰ্টছ অফ চেলিং ক্ৰছ বৰ্ডাৰ ফায়াৰ এণ্ড লাৰ্জ স্কেল ইভাকুৱেশ্যন ইন টু টেম্পৰাৰী চেল্টাৰ্ছ এইবোৰ জেগাত মানে
মানে কি হয় যে বম্বিং হৈ আছে, কিবা কিবি হৈ আছে। নেক্সট নম্বৰ 3 বৰ্ডাৰ প্ৰভিন্স হৈ গ'ল কাম্বোডিয়াৰ, সেই ওপৰৰখিনি থাইলেণ্ডৰ দেই, চুৰিন বুৰিৰাম এইবোৰ। এতিয়া কাম্বোডিয়াৰ কোনখিনি আছে? এডজেচেণ্ট ডিষ্ট্ৰিক্টছ ইন অ'ডাৰ মিয়ানচি, সেইটো লিখা আছে অ'ডাৰ মিয়ানচি। দেন প্ৰিয়া বিহাৰ, সেই জেগাখিনি। দেন বান্তে মিয়ানচে, বাটামবাগ, পেলিন, কোকং, চিং চিভিলিয়ান কেজুৱেলিটি, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ এণ্ড ইণ্টাৰনেল ডিছপ্লেচমেণ্ট, এইবোৰ আমি দেখিবলৈ পাই আছোঁ ন। এতিয়া আমি 3rd নম্বৰ টপিকত যাম আজিৰ, যোনটো হ'ল অপাৰেশ্যন হিণ্টাৰলেণ্ড ব্ৰু দেই। এতিয়া চোৱা, দ্য DRIটো এতিয়া কি হয়? ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ বুলি কয় দেই। সিহঁতে কি হৈছে? হেজ বাষ্টেড এণ্ড ইলিচিট মেফড্ৰন মেনুফেকচাৰিং ইউনিট ইন ৱাৰ্ডা। সেইটো মেফড্ৰনটো হৈ গ'ল এটা ড্ৰাগছে আৰু হা। তো সেই DRI বোলা ইনষ্টিটিউশ্যনটোৱে এটা মুম্বাইৰ ৱাৰ্ধা বুলি জেগাত সেনেকুৱা এটা মানে ড্ৰাগছ বনোৱা এটা মেনুফেকচাৰিং ইউনিট সিহঁতে ধৰি উলিয়াইছে আণ্ডাৰ অপাৰেশ্যন হিণ্টাৰলেণ্ড ব্ৰু। অপাৰেশ্যনটোৰ নাম হৈ গ'ল কি? হিণ্টাৰলেণ্ড ব্ৰু। চিজিং 128 kg of the synthetic drug worth 192 crore. এতিয়া মেফেড্ৰন কি হয়? 4-methyl meth cathinone is an empathogen stimulant drug which means it speeds up the messages traveling between the brain and body. এইটো এনেকুৱা এটা ড্ৰাগ হয় যিয়ে কি কৰে, আমাৰ যোনটো ব্ৰেইন আৰু বডিৰ পৰা এটা মেছেজ যায় ন, তেতিয়া আমি গম পাওঁ। বিষ যেতিয়া হয় এটা জেগাত, এতিয়া বিষটো কি হয়? বিষ হোৱা জেগাৰ পৰা ব্ৰেইনলৈ যায়, তেতিয়া আমি গম পাওঁ ন। তো এই যদি আমি ড্ৰাগছটো খাওঁ, এই ড্ৰাগছটো খালে কি হ'ব? যিমান আমাক নৰ্মেল টাইম লাগিব তাতকৈ আমাক বেছি জল্দি আমি গৈ পাম, মানে স্পীড আপ কৰি দিয়ে। তো এতিয়া নেক্সট, মেফিড্ৰন ড্ৰাষ্টিকেলি ইনক্ৰিজেছ ড'পামিন এণ্ড চেৰ'টনিন লেভেল। অ'কে, সিহঁতে এই দুটা আমাৰ যিটো মিনছ আমাৰ এনজাইম হওক, আমাৰ যিটো আমাৰ বডিয়ে হেৰি কৰে, সেইটো বঢ়াই দিয়ে। এতিয়া মেফিড্ৰন অলছ' ইনক্ৰিজ এন ইণ্ডিভিজুৱেলছ ফিলিং অফ এমফেটি এণ্ড কাইণ্ডনেছ এণ্ড এনহেঞ্চেছ ফিলিংছ অফ বিং ছ'চিয়েলি একচেপ্টেড এণ্ড কানেক্টেড টু আদাৰ্ছ। মেফিড্ৰমে এইবোৰ কিছুমান আমাৰ গাত এমফেটি আৰু কাইণ্ডনেছ এইবোৰ বঢ়াই দিয়ে আৰু মানুহৰ আমি দুখ বা বেদনা এইবোৰ আমি মানে বেছিকৈ আমি বুজিব লওঁ আৰু এইবোৰ হেৰি কৰি দিয়ে। এতিয়া আমি অকণমান অপাৰেশ্যন হিণ্টাৰলেণ্ড ব্ৰুৰ কথা চাওঁ। কি হয় অপাৰেশ্যন হিণ্টাৰলেণ্ড ব্ৰু? অপাৰেশ্যন হিণ্টাৰলেণ্ড ব্ৰু ইজ এ টাৰ্গেটেড এণ্টি নাৰ্কটিক্স অপাৰেশ্যন conducted by the Directorate of Revenue Intelligence DRI to identify and destroy clandestine drug manufacturing unit operating in remote and rural regions. কি কৰে হিণ্টাৰলেণ্ড ব্ৰু বুলি অপাৰেশ্যনটোৱে? এতিয়া মানে য'ত ড্ৰাগছ বনায় ন, সেইবোৰ সিহঁতে মেনুফেকচাৰিং ইউনিটবোৰ বিচাৰে আৰু সিহঁতক ডেষ্ট্ৰয় কৰে আৰু এণ্টি নাৰ্কটিক্স অপাৰেশ্যন হয় এইটো। এটা কোনে লঞ্চ কৰিছে? লঞ্চ বাই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ, part of border national efforts under Nasha Mukt Bharat Abhiyan to curb the production, trafficking and distribution of synthetic drugs. Okay, এটা অভিযান আছে নাছামুক ভাৰত অভিযান। অ'কে, তাৰ আণ্ডাৰতে মানে এইটো কৰা হৈছে, য'ত প্ৰডাকশ্যন, ট্ৰেফিকিং এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ চিন্থেটিক ড্ৰাগছ এইখিনি আমি মানে বিচাৰি মানে ধ্বংস কৰিব লাগে, সেইটোৱে আৰু। এতিয়া ছিগনিফিকেঞ্চটো চাওঁ হা। নম্বৰ 1 পইণ্ট আছে, প্ৰিভেণ্টছ লাৰ্জ স্কেল চাৰ্কুলেশ্যন অফ হাই পিউৰিটি চিন্থেটিক নাৰ্কটিক্স। এইটো আমাৰ কি কৰিছে? এই অপাৰেশ্যনটোৰ পৰা আমাক প্ৰিভেণ্ট কৰিছে, যাতে যিমান ড্ৰাগছ সেইখিনি আমি যাতে ৰখাওঁ চাৰ্কুলেশ্যনটো, সেইটোৱে। নম্বৰ 2 পইণ্ট আছে, ডিছৰাপ্টছ অৰ্গেনাইজড ড্ৰাগ নেটৱৰ্কছ ইউজিং ৰুৰেল এৰিয়াছ এজ ক্লাম'ফেচ। অ'কে, আমি ডিছৰাপ্ট কৰিব লাগিব ন কিছুমান অৰ্গেনাইজড ড্ৰাগ নেটৱৰ্কছক। নেক্সট আছে কি? strengthen India's enforcement credibility under the NDPS Act 1985. তো কি হয় NDPS Act? NDPS Act হৈ গ'ল দ্য নাৰ্কটিক্স ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেঞ্চ এক্ট 1985। এইটো এটা এক্ট হয় য'ত সেইখিনি নাৰ্কটিক্স ড্ৰাগছ এইবোৰৰ মানে ছাবষ্টেঞ্চবোৰ আমি যাতে মানে ব্যৱহাৰ কৰোঁ, বন্ধ কৰিব লাগে, সেইটো এক্ট এটা অনা হৈছিল 1985ত। সেইটো আমি ষ্ট্ৰেংথেন কৰিব লাগিব, ষ্ট্ৰেংথেন ইণ্ডিয়াজ এনফৰ্চমেণ্ট। সেইটো আমি আৰু মানে ভালকৈ এনফৰ্চ কৰিব পাৰিব লাগিব। ঠিক আছে, 4 নম্বৰ পইণ্ট হৈ গ'ল, ছাপৰ্টছ নেশ্যনেল হেল্থ এণ্ড ছিকিউৰিটি গ'লছ বাই ক্ৰবিং দ্য চিন্থেটিক ড্ৰাগ ইক'ছিষ্টেম। অ'কে, আমি নেশ্যনেল হেল্থ আৰু ছিকিউৰিটি গ'লছখিনি আমি
ছাপোৰ্ট কৰিব লাগিব যাতে এই ড্ৰাগৰ ইক'ছিষ্টেমটো বন্ধ হয় আমাৰ ইয়াত। তো NDPS Act 1985 আমি চালোঁ ন। এতিয়া বেকগ্ৰাউণ্ডটো চাম NDPSৰ দেই। Enacted to consolidate India's relating to narcotic drugs and psychotropic substances. এই লটোৱে কি কৰিব আমাক হেৰি যাতে আমি যিখিনি ড্ৰাগছ ৰিলেটেড বস্তুখিনি আমি যাতে এটা আমি আনিব পাৰোঁ, এই কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ এইবোৰক ন, ড্ৰাগছ হওক বা যিখিনি মানে আমাৰ ছ'চাইটিৰ কাৰণে এটা বেয়া হেৰি অনা বস্তুখিনিক ন। এটা কি নেক্সট পইণ্ট, এইমড এট কণ্ট্ৰল ৰেগুলেশ্যন এণ্ড প্ৰহিবিশ্যন অফ প্ৰডাকশ্যন ট্ৰেফিকিং এণ্ড কনজামশ্যন। সেইটোৱে এই NDPS একৰ এইম এইটোৱে যে আমি কণ্ট্ৰল ৰেগুলেশ্যন প্ৰহিবিশ্যন কৰিবলৈ কিছুমান আমাৰ ল থাকিব। নেক্সট পইণ্টটো হৈ গ'ল কি ৰিপ্লেচ ছেভাৰেল আৰ্লিয়াৰ লছ টু এলাইন ইণ্ডিয়া উইথ UN কনভেনশ্যন অন নাৰ্কটিক্স। অ'কে, আমি আগৰ লখিনি আঁতৰাই নতুন ল আনিম যাতে সেই লখিনি ইউনাইটেড নেশ্যন কনভেনশ্যনৰ লগত মিলে নাৰ্কটিক্সৰ। এতিয়া কি অবজেক্টিভছ কিছুমান আছে NDPS একৰ সেইখিনি চাওঁ। টোটেল প্ৰহিবিশ্যন অফ ইলিচিট কাল্টিভেশ্যন প্ৰডাকশ্যন মেনুফেকচাৰিং পজেশ্যন চেল ট্ৰান্সপৰ্ট এণ্ড কনজামশ্যন। অ'কে, একদম প্ৰহিবিশ্যন কৰা হৈছে কিহৰ, ড্ৰাগছৰ কাল্টিভেশ্যনে হওক, প্ৰডাকশ্যন হওক, মেনুফেকচাৰিং, এইবোৰ চব বন্ধ কৰা হৈছে। নেক্সট হৈ গ'ল এষ্টাব্লিছ ষ্ট্ৰিক্ট পেনাল্টিজ ফৰ ড্ৰাগ ট্ৰেফিকিং। যোনে যোনে ড্ৰাগ ট্ৰেফিকিং কৰে সিহঁতৰ ওপৰত এটা ষ্ট্ৰিক্ট মানে পেনাল্টিজ লগোৱা হ'ব বহুত। নেক্সট হ'ব প্ৰভাইড ট্ৰিটমেণ্ট ৰিহেবিলিটেশ্যন এণ্ড ছ'চিয়েল ৰিইণ্টিগ্ৰেশ্যন ফৰ ড্ৰাগছ এডিক্ট। আমি যিখিনি ড্ৰাগছ এডিক্ট হৈছে সিহঁতৰ ট্ৰিটমেণ্টৰ কাৰণে ট্ৰিটমেণ্ট দিবলৈ, ৰিহেবিলিটেশ্যন কাৰণে আৰু ছ'চিয়েল ৰিইণ্টিগ্ৰেশ্যন কৰাবলৈ মানে কিছুমান পদক্ষেপ লোৱা হ'ব। নেক্সট ক্ৰিয়েট চেণ্ট্ৰেল এণ্ড ষ্টেট লেভেল ইনষ্টিটিউশ্যন ফৰ ড্ৰাগ ল এনফৰ্চমেণ্ট। এটা চেণ্ট্ৰেল আৰু ষ্টেট লেভেল ইনষ্টিটিউশ্যনো বনোৱা হ'ব য'ত ড্ৰাগ ল এনফৰ্চ কৰা হ'ব। এতিয়া কিছুমান ইম্পৰ্টেণ্ট ডেফিনেশ্যন আছে। নাৰ্কটিক ড্ৰাগছ কি হয়, OPM, পপি, ষ্ট্ৰক, কেনিবিছ, কোকোলিফ, এইবোৰ হৈ গ'ল নাৰ্কটিক্স ড্ৰাগ। এতিয়া নেক্সট চাইক'ট্ৰপিক ছাবষ্টেঞ্চ কোনবোৰ হয়, ছাবষ্টেঞ্চেছ লিষ্টেড ইন দ্য শ্বিডিউল, এক্সাম্পল এমফিটেমাইনছ, বেনজোডিয়াজেপিনছ, এইবোৰ হৈ গ'ল চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ। কণ্ট্ৰল ছাবষ্টেঞ্চেছ কিছুমান আছে যিখিনি কেমিকেলছ ইউজ টু মেনুফেকচাৰ ড্ৰাগছ ন, এচিটিক এনহাইড্ৰাইড ন। ঠিক আছে, এতিয়া চাম কিছুমান অফেন্সেছ এণ্ড পেনাল্টিজ কোৱান্টিটি বেছ। পেনাল্টিজ ডিপেণ্ড কৰে ক'ত, অন কোৱান্টিটি, কিমান কোৱান্টিটি আছে সেইটোৰ ওপৰত পেনাল্টিবোৰ ডিপেণ্ড কৰিব দেই। স্মল কোৱান্টিটি কিমান হ'ব, আপ টু 1 year ইমপ্ৰিজনমেণ্ট পাব আৰু ফাইন দিব লাগিব। মোৰ দেন স্মল বাট লেছ দেন কমাৰ্চিয়েল হ'লে আপ টু 10 years জেল খাব লাগিব, ইমপ্ৰিজনমেণ্ট। কমাৰ্চিয়েল কোৱান্টিটি যদি পোৱা যায়, ধৰা যায়, তেতিয়াহ'লে 10 বা 20 বছৰ ইমপ্ৰিজনমেণ্ট পাবই, লগত প্লাছ হেভি ফাইনো দিব লাগিব। ৰিপিট অফেণ্ডাৰ যোনে ধৰা পৰিয়ে থাকে সিহঁতক 30 yearsলৈকে জেইল হ'ব। এণ্ড ইন চাম কেছেছ ডেথ পেনাল্টিও দিব পাৰে, ৰেয়াৰ বাৰু, এইটো ৰেয়াৰ বুলি কোৱা হয়। নেক্সট পইণ্ট আছে কি ইণ্ডিয়া ফ'ল'জ দ্য কোৱান্টিটি বেছড চেণ্টেন্সিং প্ৰিন্সিপাল ইণ্ট্ৰডিউচ ভায়া এমেণ্ডমেণ্ট। কিছুমান এমেণ্ডমেণ্ট ফ'ল' কৰি এতিয়া ইণ্ডিয়াত কি ফ'ল' কৰা হয়, কোৱান্টিটি বেছ দেই চেণ্টেন্সিং। এতিয়া কিছুমান ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টছ আছে। NDPS এমেণ্ডমেণ্ট এক্ট 1988। অ'কে, NDPS যোনটো এক্ট আমাৰ 1985 আছে সেইটো এমেণ্ড কৰি কিছুমান অনা হৈছে নতুন হেৰি। ইণ্ট্ৰডিউচ প্ৰভিজনছ ফৰ চিজাৰ ফৰ্টিচাৰ অৰ প্ৰপাৰ্টি ফৰ ট্ৰেফিকাৰ্ছ। অ'কে, 2021 এমেণ্ডমেণ্টত কি অনা হৈছে, মেজৰ ৰিফৰ্ম হৈ গ'ল, কোৱান্টিটি বেছড পানিছমেণ্ট ইণ্ট্ৰডিউচ। অ'কে, কেতিয়া অনা হৈছে, 2001 এমেণ্ডমেণ্টত। ৰিডিউচ পানিছমেণ্ট ফৰ স্মল কোৱান্টিটি পজিশ্যন। অ'কে, স্মল কোৱান্টিটি পজিশ্যনত অলপ পানিছমেণ্টটো ৰিডিউচ কৰা হৈছে। 2014 এমেণ্ডমেণ্ট আছিল য'ত এলাউড এচেঞ্চিয়েল নাৰ্কটিক ড্ৰাগছ মৰ্ফিন, ফেণ্টেলিন টু বি ৰেগুলেটেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফৰ মেডিকেল পেইন ৰিলিফ। ষ্ট্ৰেংথেন ৰিহেবিলিটেশ্যন প্ৰভিজন, এইকেইটা 2014 চনৰ এমেণ্ডমেণ্ট। ঠিক আছে, এতিয়া নেক্সট, এতিয়া আমি 4 নম্বৰ আজি টপিকটো চেছ নেশ্যনেল ইমাৰ্জেঞ্চি এৱাৰ্ড 2025। তো হোৱাট ইজ চেছ? চেছ মিনছ চাউথ ইণ্ডিয়ান এডুকেশ্যন ছ'চাইটি। তো ইহঁতে মানে এটা নেশ্যনেল ইমাৰ্জেঞ্চি এৱাৰ্ড দিয়ে। কাৰ এইটো কণ্টেক্সটত আছে, চেছ নেশ্যনেল ইমাৰ্জেঞ্চি এৱাৰ্ড ইনষ্টিটিউটেড ইন মেমৰি অফ শ্ৰী চন্দ্ৰশেখৰেন্দ্ৰ
Saraswati of Kanchi Kamakoti Pitham recognized contributions to public leadership, science and technology, culture and community service. এইখিনি মানে কণ্ট্ৰিবিউশ্যনৰ ওপৰত এটা এৱাৰ্ড দিয়া হয় আৰু এইবাৰ কিয় ইম্পৰ্টেণ্ট সেইটো চেছ নেশ্যনেল ইমাৰ্জেঞ্চি এৱাৰ্ড আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অনাৰেবল CM ছাৰক এই এৱাৰ্ডটো দিয়া হৈছে ইজ এৱাৰ্ডেড ফৰ কিয় দিয়া হৈছে ফৰ পাব্লিক লিডাৰশ্বিপ জব ক্ৰিয়েশ্যন এণ্ড লেণ্ড ৰিফৰ্ম reflecting contemporary themes in governance, federal leadership and administrative reforms. It's an important point. Number 2, Dr. A. Sivathanu Pillai, Brahmos, and Dr. Prahalada Ramarao Akash Misal are recognized for science and technology, highlighting India's indigenous missile development and strategic capability. And দুজনক missile technology কাৰণে দিয়া হৈছে. Then number 3 is Mumbai's Dabbawalas, known globally for their logistic efficiency, are awarded for community leadership, representing grassroots self-organization, informal economic efficiency. Okay, Mumbai Dabbawalas বহুত ফেমাছ সিহঁতে কি কৰে সিহঁতে ডাব্বাবোৰ ঘৰৰ পৰা নি চবৰে অফিচে দিয়ে মানে ইমান ধুনীয়া সিহঁতৰ ছিষ্টেমটো সিহঁতক সেই কমিউনিটি লিডাৰশ্বিপৰ কাৰণে এই এৱাৰ্ডটো দিয়া হৈছে Number 4.4 number is Dr. Mani Dravid Sastrigal receives the award for social leadership and philosophy, linking to Indian culture, traditional knowledge systems and social reform. তেওঁক এইখিনি কাৰণে এই এৱাৰ্ডটো দিয়া হৈছে দেন নেক্সট আছে কি এডিশ্যনেল এৱাৰ্ড কিছুমান দিয়া হৈছে ফাইন আৰ্টছ ত্ৰিশুৰ ব্ৰাদাৰ্ছক দিয়া হৈছে এণ্ড মিউজিক KJ Yesudas and TV Gopalakrishnan highlights India's performing arts heritage. তেওঁলোকক performing artsৰ কাৰণে দিয়া হৈছে নেক্সট আছে কি awards carry 2.5 lakh each and are presented during the Kanchi Mahaswami festival, reflecting the blend of cultural institutions and civil society recognition mechanism. কি হয় যোনে এৱাৰ্ড পায় তেওঁলোকক 2.5 lakhs দিয়া হয় as an honorarium আৰু and are presented during the Kanchi Mahaswami festival এইটো টাইমত দিয়া হয় এইকেইটা আজিৰ কুৱেশ্যন চবেই কুৱেশ্যনকেইটা ট্ৰাই কৰিবা আৰু ট্ৰাই কৰি আমাৰ কমেণ্টত দিবা থেংক ইউ